মুহূৰ্তত দিব বিচাৰিছো আটাইতকৈ ডাঙৰ খবৰ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক পুনৰ কৈছো প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰচণ্ড গৰম এক প্ৰকাৰ কব গলে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰমৰ বাবে জনজীৱন ব্যাহত হৈ পৰিছে কোন জিলাত আজি কিমান তাপমাত্ৰা কোন জিলাত কিমান তাপমাত্ৰা হেয়া এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনিটক্সৰ দৰ্শকক আৰু আপোনাৰ অঞ্চলত এই মুহূৰ্তত কিমান তাপমাত্ৰা হেয়া আপুনি কমেন্ট বক্সত জনাবলৈ নাপাহৰিব কমেন্ট সেকশন খুলি দিয়া হৈছে আৰু এই মুহূৰ্তত জনাইছো প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক গৰমৰ প্ৰকোপত ব্যাহত হৈ পৰিছে জনজীৱন গৰমৰ প্ৰকোপত ব্যাহত হৈ পৰিছে জনজীৱন কোন জিলাত আজি কিমান তাপমাত্ৰা হেয়া জনাম এনিটক্সৰ দৰ্শকক মহানগৰী গুৱাহাটী তাপমাত্ৰাই পাৰ কৰিলে 40 ডিগ্ৰী ঘৰ 40 ডিগ্ৰী ঘৰ পাৰ কৰিছে মহানগৰী গুৱাহাটী তাপমাত্ৰাই যোৰহাটত সৰ্বাধিক 41 ডিগ্ৰী সৰ্বনিম্ন 26 ডিগ্ৰী সেলসিয়াস ডিব্ৰুগড়ত যদি চাও ডিব্ৰুগড়ত সৰ্বাধিক 40 ডিগ্ৰী সেলসিয়াস সৰ্বনিম্ন 25 ডিগ্ৰী সেলসিয়াস তিনিচুকীয়াত যদি আমি চাও তেনেহলে তাপমাত্ৰা সৰ্বাধিক 41 ডিগ্ৰী সেলসিয়াস সৰ্বনিম্ন 25 ডিগ্ৰী সেলসিয়াস আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা হিয়া এই মুহূৰ্তত কমেন্ট সেকশনত জনাব পাৰে কমেন্ট সেকশন খুলি দিয়া হৈছে গোৱালপাৰাত সৰ্বাধিক 39 ডিগ্ৰী সেলসিয়াস সৰ্বনিম্ন 27 ডিগ্ৰী সেলসিয়াস নগাঁৱত যদি আমি চাও নগাঁৱত সৰ্বাধিক 40 ডিগ্ৰী সেলসিয়াস সৰ্বনিম্ন 29 ডিগ্ৰী সেলসিয়াস শিলচৰ যদি আমি চাও শিলচৰত সৰ্বাধিক 38 ডিগ্ৰী সেলসিয়াস আৰু সৰ্বনিম্ন হৈছে 28 ডিগ্ৰী সেলসিয়াস এনে ধৰণে আপোনাক জনাইছো এই মুহূৰ্তত যে কোন জিলাত কেনে ধৰণৰ তাপমাত্ৰা প্ৰচণ্ড গৰমে এই মুহূৰ্তত দহিছে ৰাজ্যবাসীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজীৱন স্তব্ধ হৈ পৰিছে আপোনাৰ অঞ্চলত এই মুহূৰ্তত তাপমাত্ৰা কিমান হেয়া কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কমেন্ট সেকশন খুলি দিয়া হৈছে মহানগৰী পুনৰ কৈছো মহানগৰী গুৱাহাটী যদি আমি চাও মহানগৰী গুৱাহাটী তাপমাত্ৰা ইতিমধ্যে পাৰ কৰিছে 40 ডিগ্ৰী ঘৰ পাৰ কৰিছে মহানগৰী গুৱাহাটীত জাকিৰা আহমেদে কৈছে 40 ডিগ্ৰী ৰাজিবুল ইছলামে কৈছে আমাৰ ইয়াত 39 ডিগ্ৰী সেলসিয়াস হুন্দাসে কৈছে তামুলপুৰ 39 ডিগ্ৰী সেলসিয়াস হৈছে আজাদ হুসেনে কৈছে কৰিমনগৰ 38 ডিগ্ৰী আৰিনা খানে কৈছে 42 ডিগ্ৰী সেলসিয়াস পুনৰ কৈছে 42 ডিগ্ৰী সেলসিয়াস মজিবুৰ ৰহমানে কৈছে উত্তৰ হাইলাকান্দি 39 ডিগ্ৰী সেলসিয়াস ৰাজেন বৰাই কৈছে 37 ডিগ্ৰী সেলসিয়াস আপোনাৰ অঞ্চলত কিমান এই মুহূৰ্ত তাপমাত্ৰা হেয়া কমেন্ট সেকশনত জনাই যাক আমি কমেন্টসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছো বিভিন্নজনে বিভিন্ন কমেন্ট কৰিছে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এই কমেন্টসমূহ আমি পঢ়ি শুনাইছো জাবিৰ হাসানে কৈছে 40 ডিগ্ৰী কৰিমগঞ্জত ঠিক সমান্তৰালকৈ আহমেদ বুলবুলে কৈছে লালাবাজাৰ 38 ডিগ্ৰী নিৰ্মল পেগুৱে কৈছে ধেমাজিৰ জুনাই 42 ডিগ্ৰী সেলসিয়াস আৰিজিনা বেগমে কৈছে ভাল হৈছে গছগছনি কাটি ঘৰ বনালে এনেকুৱা হয় বেদান্ত দাসে কৈছে চিৰাং 39 ডিগ্ৰী দীপজ্যোতি ডেকাই কৈছে আন্ধেৰী ঘাটত 39 ডিগ্ৰী সেলসিয়াস আমাৰ এফালে বৰপেটা অৰ্থাৎ বৰপেটাৰ ফালে আফতাৰ খানে কৈছে 41 ডিগ্ৰী সেলসিয়াস মেছিৰ বসে কৈছে 39 ডিগ্ৰী সেলসিয়াস বাবাই কৈছে আজৰা গুৱাহাটী 39 ডিগ্ৰী সেলসিয়াস ইস্তাৰ আহমেদে কৈছে 14 ডিগ্ৰীতে উল্লেখ কৰিছে সৰ্বনিম্ন হয়তো লুকেন কলে কৈছে শিৱসাগৰত 38 ডিগ্ৰী সেলসিয়াস খুৰছাত আলীয়ে কৈছে 38 ডিগ্ৰী সেলসিয়াস আস্তামি হক্কাই কৈছে 40 ডিগ্ৰী সেলসিয়াস বিল্লাল হুসেনে কৈছে মৰিগাঁও 40 ডিগ্ৰী মুক্তাৰ হুসেনে কৈছে নগাঁৱত 39 ডিগ্ৰী সেলসিয়াস দীপ হক্কাই কৈছে 40 ডিগ্ৰী সেলসিয়াস ৰকিয়ে কৈছে গুৱাহাটীত 39 ডিগ্ৰী সেলসিয়াস সমান্তৰালকৈ বিশ্বজিৎ বৰাই কৈছে গুৱাহাটীত 39 ডিগ্ৰী সেলসিয়াস থাকিব নোৱাৰা হৈছে এনে ধৰণে কমেন্ট কৰিছে অসংখ্য কমেন্ট আহি পৰিছে এই মুহূৰ্তত আপোনালোকে জনাই যাওক কমেন্ট বক্সত যে আপোনাৰ অঞ্চলত এই মুহূৰ্তত কিমান ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা কিমান সৰ্বোচ্চ আপোনাৰ অঞ্চলত এই মুহূৰ্তত আমি আকৌ কৈছো মহানগৰী গুৱাহাটী 40ৰ ঘৰ চুলে গৈ তাপমাত্ৰা যোৰহাটত যদি চা 41 ডিগ্ৰী ডিব্ৰুগড়ত সৰ্বাধিক 40 ডিগ্ৰী এনে ধৰণৰ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ বিভিন্ন অঞ্চলত স্তব্ধ হৈ পৰিছে একমাত্ৰ গৰমৰ বাবে জনজীৱন ব্যাহত হৈ পৰিছে প্ৰচণ্ড গৰমৰ বাবে বিল্লাল হাসানে কৈছে মৰিগাঁও 40 ডিগ্ৰী মুক্তাৰ হুসেনে কৈছে নগাঁৱত 39 ডিগ্ৰী দীপ হক্কাই কৈছে নগাঁও 40 ডিগ্ৰী ঘাটুৱাৰ চৰাই কৈছে উদালগুৰি 39 ডিগ্ৰী দস্তান আমিৰ হামজাই কৈছে মঙ্গলদৈ 39 ডিগ্ৰী সেলসিয়াস দিব্য কাশ্যপে কৈছে যোৰহাট
39 ডিগ্ৰী সেলসিয়াস আৰডিডিসিয়ে কৈছে এই মুহূৰ্তত শিলচৰত 38 ডিগ্ৰী সেলসিয়াস ৰহিম লহকৰে কৈছে বেংগলোৰ 29 ডিগ্ৰী সেলসিয়াস হৰি প্ৰসাদ ভৰালিয়ে কৈছে গোলাঘাটত 40 ডিগ্ৰী সেলসিয়াস 40ৰ ঘৰ চুইছে গৈ গোলাঘাটত হৰি প্ৰসাদ ভৰালিয়ে উল্লেখ কৰিছে যে 40 ডিগ্ৰী সেলসিয়াস হৈছে গুৱাহাটীত বৰ্তমান মুহূৰ্তত তাপমাত্ৰা খৰছদ আলীয়ে কৈছে বৰপেটাত 38 ডিগ্ৰী মিজানুৰ ৰহমানে কৈছে 39 ডিগ্ৰী হুজাই দাস্তান আমিৰে কৈছে মঙ্গলদৈ 39 ডিগ্ৰী সেলসিয়াস শাহিদুল ইসলামে কৈছে বিলাসীপাৰা 38 ডিগ্ৰী সেলসিয়াস বাহাৰুল ইসলামে কৈছে নগাঁও জিলাৰ কালিয়াডিঙ্গাত 39 ডিগ্ৰী এলএক্স মকিবুৰ ৰহমানে কৈছে লখিপুৰ 38 ডিগ্ৰী আসাদুৰ লহকৰে কৈছে হাইলাকান্দি 38 ডিগ্ৰী এছ দিনাথে কৈছে শিলাপথাৰ 39 ডিগ্ৰী নয়নজ্যোতি তালুকদাৰে কৈছে গোলাঘাট 37 ডিগ্ৰী জামালউদ্দিনে কৈছে নগাঁও 39 ডিগ্ৰী অখিম দাসে কৈছে নগাঁও 39 ডিগ্ৰী আসাদুৰ লহকৰে কৈছে হাইলাকান্দি 38 ডিগ্ৰী সেলসিয়াস জ্যোতিমণি শৰ্মাই কৈছে গুৱাহাটী 40 ডিগ্ৰী সেলসিয়াস ইনামুল হকে কৈছে 45 ডিগ্ৰী সেলসিয়াস মাজনী খাতুনে কৈছে 39 ডিগ্ৰী বাইহাটা চাৰিআলি কামৰূপ বিল্লাল হুছেইনে কৈছে মৰিগাঁও 40 ডিগ্ৰী ৰেছমাৰে কৈছে তেজপুৰ 40 ডিগ্ৰী থাকিব পৰা নাই এনে ধৰণৰ এক পৰিস্থিতি আহি পৰিছে থাকিব পৰা নাই বুলি উল্লেখ কৰিছে ৰেছমাই কাৰণ তেজপুৰত এই মুহূৰ্তত তাপমাত্ৰা হৈছে 40 ডিগ্ৰী এছ বিতুল এছে কৈছে শিৱসাগৰত 38 ডিগ্ৰী সেলসিয়াস আৰু বহুত গৰম হৈছে সব নিজৰ ভুলৰ বাবে হৈছে অৰ্থাৎ গছ গছনি কাটি ধ্বংস কৰি পেলোৱাৰ বাবে এনে ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰিছে সাহানুৰ আলীয়ে কৈছে বৰপেটাত 38 ডিগ্ৰী আব্দুল্লাহ বাহাৰে কৈছে ফলিহামাৰী প্ৰথমত 41 ডিগ্ৰী সুলতান হুছেইনে কৈছে নগাঁৱত 40 ডিগ্ৰী আইনুদ্দিন আলীয়ে কৈছে গুৱাহাটী 40 ডিগ্ৰী এলএক্স জহিৰুল ইসলামে কৈছে কুকৰাঝাৰ 38 ডিগ্ৰী আসাদুৰ লহকৰে কৈছে হাইলাকান্দি 38 ডিগ্ৰী দীপম ৰয়ে কৈছে গোৱালপাৰা 38 ডিগ্ৰী দাস্তান আমিৰ হামজাই কৈছে মঙ্গলদৈ 39 ডিগ্ৰী ঠিক সমান্তৰালকৈ ৰিয়ান ৰকিয়ে কৈছে 41 ডিগ্ৰী সেলসিয়াস মহানগৰী গুৱাহাটীত ৰিয়ান ৰকিয়ে নিজৰ কমেন্টত উল্লেখ কৰিছে মহানগৰী গুৱাহাটীত থাকিব পৰা নাই 41 ডিগ্ৰী সেলসিয়াস এই মুহূৰ্তত মহানগৰী গুৱাহাটীত জ্যোতিমণি শৰ্মাই পুনৰ কৈছে গুৱাহাটী 40 আব্দুৰ ৰাছিদে কৈছে বালিকাটিয়াত 40 ডিগ্ৰী বিমল ডেকাই কৈছে দৰঙত 39 ডিগ্ৰী উমাকান্ত অসমে কৈছে নাহৰকটীয়াত 41 ডিগ্ৰী নাহৰকটীয়াই হক ডিব্ৰুগড়ে হক গুৱাহাটীয়ে হক সকলোতে ইতিমধ্যে 40ৰ ঘৰ পাৰ কৰিছে তাপমাত্ৰা পুনৰ কৈছো উমাকান্ত অসমে কৈছে নাহৰকটীয়াত 41 ডিগ্ৰী সেলসিয়াস এছ বিতুল এছে কৈছে শিৱসাগৰ 38 ডিগ্ৰী সেলসিয়াস এনে ধৰণৰ অসংখ্য কমেন্ট আহি পৰিছে লখিমপুৰত যদি আমি চাওঁ লখিমপুৰত ফাৰুক আহমেদে উল্লেখ কৰিছে লখিমপুৰত 40 ডিগ্ৰী সেলসিয়াস আদিতি পি চন্দাই কৈছে বিলাসীপাৰাত 38 ডিগ্ৰী হৈ আছে ঘৰৰ পৰা ওলাব নোৱাৰে এক পৰিস্থিতি আহি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে কৈছো যে প্ৰচণ্ড গৰমৰ ফলত ব্যাহত হৈ পৰিছে এক প্ৰকাৰ জনজীৱন আৰু এই ক্ষেত্ৰত শিক্ষা বিভাগৰ ফালৰ পৰা কেতবোৰ নীতি নিয়ম জাৰি কৰা হৈছে চৰকাৰী বিদ্যালয় সন্দৰ্ভত কেতিয়া বিদ্যালয় খুলিব এই সন্দৰ্ভত নটিচ জাৰি কৰা হৈছে গৰমৰ বাবে আনকি বিদ্যালয়ত পাঠদানৰ নতুন সময়সূচী নিৰ্ধাৰণ কৰিছে এটা বিগ আপডেট এই মুহূৰ্তত জনাইছো গৰমৰ বাবে বিদ্যালয়ত পাঠদানৰ নতুন সময়সূচী নিৰ্ধাৰণ কৰিছে ৰাজ্যৰ 4খনকৈ জিলাত গোৱালপাৰা বিদ্যালয়সমূহ নিৰ্ধাৰণ নতুন সময়সূচী উৎকট গৰমৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নতুন সময়সূচী পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা 7 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা 7 বজাৰ পৰা দুপৰীয়া 1 বজালৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান বঙাইগাঁও জিলাতো একে পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান কামৰূপ মেট্ৰত যদি আমি চাওঁ কামৰূপ মেট্ৰটো হাল সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময় অহা 27 মে পৰা কাৰ্যকৰী হ'ব পাঠদানৰ নতুন সময় পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান আৰু তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি আনকি মৰিগাঁও জিলা প্ৰশাসনেও জিলাখনৰ চৰকাৰী হওক বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় হওক সকলোতে পাঠদানৰ সময়সূচী ক্ষেত্ৰত কেতবোৰ হাল সলনি কৰিছে মৰিগাঁৱৰ ৰাইজৰ সুবিধাৰ্থে এই মুহূৰ্তত জনাই আছো পাঠদানৰ সময় পুৱা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 7:30 বজাৰ পৰা 11:30 বজা কৰিছে উচ্চ প্ৰাথমিক শ্ৰেণী পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা দিনৰ 1:15 লৈকে কৰিছে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণী পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা
দিনৰ 1:55 লৈকে নিৰ্ধাৰণ কৰা হৈছে আৰু 25 মে পৰা পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে এই নতুন সময়সূচী কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰা হৈছে পুনৰ কৈছো প্ৰচণ্ড গৰমে এক প্ৰকাৰ সমগ্ৰ ৰাজ্যত দহিবলৈ আৰম্ভ কৰিছে তাপমাত্ৰা বৃদ্ধি পাইছে 40ৰ ঘৰ অতিক্ৰম কৰিছে কেৱল মহানগৰী গুৱাহাটী নহয় মহানগৰী গুৱাহাটীৰ উপৰিও যোৰহাটে হওক ডিব্ৰুগড়ে হওক লখিমপুৰে হওক 40 ডিগ্ৰী ঘৰ পাৰ কৰিছে এই মুহূৰ্তত কেনে ধৰণৰ এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হৈছে আপুনি নিজে এবাৰ কল্পনা কৰি চাওক গছ-গছনি কাটি ধ্বংস কৰি দিয়াৰ ফলত এনে ধৰণৰ এক পৰিবেশৰ সন্মুখীন হ'বলগীয়া হৈছে আপুনি আৰু মই পুনৰ কৈছো একমাত্ৰ কাৰণ হৈছে গছ-গছনি কাটি ধ্বংস কৰি পেলোৱা আৰু তাৰ বাবে এনে ধৰণে তাপমাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে সমগ্ৰ ৰাজ্যত পুনৰ কৈছো কমেন্ট সেকশনত আহক কমেন্ট সেকশনত জনাই যাওক আপোনালোকৰ মতামত আপোনাৰ অঞ্চলত এই মুহূৰ্তত তাপমাত্ৰা কিমান কমেন্ট সেকশনত জনাই যাওক আপোনালোকৰ মতামতসমূহ আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিম বিভিন্নজনে কমেন্ট কৰিছে ৰাজাক হুছেইনে কৈছে 38 ডিগ্ৰী সেলসিয়াস শৰীফুদ্দিন আহমেদে কৈছে নলবাৰী 40 ডিগ্ৰী ৰাজাক হুছেইনে কৈছে 38 ডিগ্ৰী মনিকা সবে কৈছে একো লাভ নাই এভু কৰি চৰকাৰে সময়সূচী হাল হলনি কৰিলো একো লাভ নাই স্কুল অনলাইন কৰি দিব লাগে এনে ধৰণৰ আহ্বান জনাইছে মনিকা সবে অসংখ্য লোকে কমেন্ট কৰিছে মুহূৰ্ত কমেন্ট বক্সত আপুনিও জনাই যাওক আপোনাৰ অঞ্চলত এই মুহূৰ্তত তাপমাত্ৰা কিমান তাপমাত্ৰা আপোনাৰ অঞ্চল আমি কমেন্টসমূহ পঢ়ি শুনাইছো এই মুহূৰ্তত ৰকিয়া উল্লেখ কৰিছে মহানগৰী গুৱাহাটীত এই মুহূৰ্তত থাকিব পৰা নাই অৱস্থা খুবে বেয়া প্ৰচণ্ড গৰম সমান্তৰালকৈ বিশ্বজিৎ বৰাই পুনৰ কমেন্ট কৰিছে কমেন্টত কৈছে মহানগৰী গুৱাহাটীত এই মুহূৰ্তত 41 ডিগ্ৰী সেলসিয়াস বুলি উল্লেখ কৰিছে বিশ্বজিৎ বৰাই এনে ধৰণৰ এক পৰিস্থিতি উদ্ভৱ হৈছে এই মুহূৰ্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰমে দৈছে ৰাজ্যবাসীক আমি ইতিমধ্যে উল্লেখ কৰিছো কোন জিলাত কিমান এই মুহূৰ্তত তাপমাত্ৰা সমান্তৰালকৈ ৰাজ্য উল্লেখ কৰিছে যে তেওঁলোকৰ অঞ্চলত তাপমাত্ৰা কিমান সাবিৰে কৈছে খুজাই 40 ডিগ্ৰী সেলসিয়াস নিৰঞ্জন সাহাই কৈছে গুৰেশ্বৰত 39 ডিগ্ৰী সেলসিয়াস আবুল কালাম আজাদে কৈছে ধুবুৰীত 39 ডিগ্ৰী সেলসিয়াস নৰজুল ইছলামে কৈছে 40 ডিগ্ৰী সেলসিয়াস হাবিব হনসুৰ আলমে কৈছে গোৱালপাৰাত 38 ডিগ্ৰী সেলসিয়াস সলমান আলীয়ে কৈছে বৰপেটাত 40 ডিগ্ৰী সেলসিয়াস বিক্ৰানা মজুমদাৰে কৈছে মৰিগাঁৱত 40 ডিগ্ৰী সেলসিয়াস এই মুহূৰ্তত সাবিক আহমেদে কৈছে কৰিমগঞ্জত 38 ডিগ্ৰী সেলসিয়াস আৰ ডি দেশে কৈছে শিলচৰত সৰ্বাধিক 38 ডিগ্ৰী সেলসিয়াস আৰু সৰ্বনিম্ন 28 ডিগ্ৰী সেলসিয়াস আব্দুল ৰছিদে কৈছে নলবাৰীত 39 ডিগ্ৰী সেলসিয়াস এনে ধৰণৰ এক পৰিবেশৰ সূচনা হৈছে এই মুহূৰ্তত প্ৰচণ্ড গৰমৰ বাবে ঘৰৰ পৰা আনকি ওলাই যাব পৰা নাই বহু অঞ্চলত বহু লোক নিজৰ ঘৰতে থাকিব লগা হৈছে কাৰণ বাহিৰলৈ ওলালে প্ৰচণ্ড গৰম আনফালে কাৰেণ্টৰ লুকাভাকু আছে কাৰেণ্টৰ লুকাভাকুটো অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ জনতা গৰমত থাকিব পৰা নাই কেনেকুৱা এক পৰিস্থিতি উদ্ভৱ হৈছে আপুনি এবাৰ নিজে কল্পনা কৰি চাওক আব্দুল ৰছিদে পুনৰ কৈছে নলবাৰীত 39 ডিগ্ৰী সেলসিয়াস সলমান আলীয়ে কৈছে বৰপেটা ডিস্ট্ৰিক্টত 40 ডিগ্ৰী সেলসিয়াস বিল্লাল হুছেইনে কৈছে মৰিগাঁও 40 ডিগ্ৰী আপুনি কমেন্ট কৰি জনাই যাওক আপোনালোকৰ মতামত যে আপোনাৰ অঞ্চলত এই মুহূৰ্তত কিমান তাপমাত্ৰা কিমান হৈছে আপোনাৰ অঞ্চলত কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আবুল কালাম আজাদে উল্লেখ কৰিছে বিলাসীপাৰাত 39 ডিগ্ৰী সেলসিয়াস বিক্ৰানা মজুমদাৰে কৈছে মৰিগাঁৱত 40 ডিগ্ৰী সেলসিয়াস মাইনা বেগমে কৈছে কলিয়াবৰত 40 ডিগ্ৰী সেলসিয়াস কেৱল পুনৰ কৈছো মহানগৰী গুৱাহাটীতে নহয় যোৰহাটতে নহয় মৰিগাঁৱতে নহয় কলিয়াবৰতো 40ৰ ঘৰ পাৰ কৰিছে এই মুহূৰ্তত গৰমে সাহানুৰ বসে কৈছে ধিং বাসামাৰীত 40 ডিগ্ৰী সেলসিয়াস সুবেৰ সুৰবিৰে কৈছে কলাইগাঁৱত 39 ডিগ্ৰী সেলসিয়াস প্ৰণয় পালিতে কৈছে ৰঙাপাৰাত 39 ডিগ্ৰী সেলসিয়াস এনে ধৰণৰ এক পৰিস্থিতি আহি পৰিছে নিৰঞ্জন সাহাই কৈছে থাকিব পৰা নাই বৰষুণ লাগে আমাক এই আহ্বান জনাইছে নিৰঞ্জন সাহাই যে আমি এই মুহূৰ্তত থাকিব পৰা নাই এনেকুৱা এটা গৰম ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব পৰা নাই বেয়াকৈ আমাক গৰমে ধৰিছে আমাক এজাক বৰষুণ লাগে এই আহ্বান জনাইছে হয়তো ভগৱানক নিৰঞ্জন সাহাই বুমনি ৰংদয়ে কৈছে যোৰহাটত 38 ডিগ্ৰী সেলসিয়াস এনে ধৰণৰ ইয়া তাপমাত্ৰা আমি উল্লেখ কৰিছে নিটক্সৰ দৰ্শকক অসংখ্য লোকে কমেন্ট কৰিছে নিজৰ অঞ্চলত কিমান এই মুহূৰ্তত তাপমাত্ৰা আপুনি জনা কমেন্ট সেকশন খুলি দিয়া হৈছে যেহেতু কমেন্ট বক্সত জনাই যাওক আপোনাৰ অঞ্চলত এই মুহূৰ্তত কিমান হৈছে তাপমাত্ৰা